সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? নিতুল চন্দ্ৰ হালৈ। আপুনি ক'ৰ পৰা আহিছে ছাৰ?
মই বশিষ্ঠ চাৰিআলি কামৰূপ জিলা গুৱাহাটীৰ পৰা আহিছোঁ। আপুনি বশিষ্ঠ চাৰিআলি কামৰূপ গুৱাহাটীৰ পৰা আহিছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 14 মে 2021 চনত সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি সৰুৰে পৰা প্ৰায় ক্লাছ 7 মান বয়সৰ পৰাই আমি কৃষ্ণগুৰু সেৱাশ্ৰম বৰপেটা সেই সত্ৰৰ লগত জড়িত আছিলোঁ আৰু 21 চনলৈকে আমি জড়িতই আছিলোঁ। হঠাতে আমি সেই 21 চনৰ 14 মেৰ পৰা সেইজনা গুৰুক ত্যাগ কৰি আমি সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক কেনেধৰণে কৰিছিল অলপ জনাবচোন। সেই দীক্ষাটো আছিলে এক নাম জপ, বহি পেলাই হঠযোগ কৰি পেলাই এক নাম জপ কৰিব লাগে। সন্ধিয়া মঙলবাৰে সদায় 1 ঘণ্টা, সন্ধিয়া 7টাৰ পৰা 8টালৈকে, দুপৰীয়া 12টাৰ পৰা 10 মিনিটলৈকে আছিলে। ৰাতিপুৱা প্ৰাৰ্থনা বা ভাগৱত পাঠ এনেকুৱা ধৰণৰ সাধনা আছিলে। আৰু মাজে সময়ে ভাগৱত পাঠ এইটো নিত্যনৈমিত্তিক আছিলে। প্ৰত্যেকৰে গৃহত সেইটো অনুষ্ঠান হৈছিলেই। ভকতসকল আহি পেলাই অনুষ্ঠান তেনেকৈ পৰিচালনা কৰিছিল আৰু তেনেকৈ সংঘত আহি পেলাই কিছু ভোজ ভাণ্ডাৰৰ ব্যৱস্থাও কৰা হৈছিল। আমি সেইটোতে বহুত সন্তুষ্টি লাভ কৰিছিলোঁ যে এনেকৈ কৰিলেই ভকত সেৱা হয়, পুণ্য হয়। আৰু গুৰুক দান কৰাটোতো সেইটো নিত্যনৈমিত্তিক। আগৰ গুৰুজনায়ো কৈছিলে যে দান ধৰ্মটোৱে হ'ল আচল ধৰ্ম আৰু যিসকল ভোকাটো তেওঁলোকক অন্নদান কৰাটো হ'ল শ্ৰেষ্ঠ ধৰ্ম। তেনেকৈ আমি গুৰুজনাৰ পৰা যথেষ্ট আধ্যাত্মিক দিশত আগবাঢ়িছিলোঁ। আমি নিজেও ভাগৱত পাঠ কৰিছিলোঁ, ভাগৱতৰ গোটেই কমপ্লিটেই পঢ়িছিলোঁ, কিন্তু আচলতে ভাগৱতত কি আছিলে সেই বস্তুখিনি এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ যে ভাগৱতখনত কিছু আখ্যানৰ দ্বাৰাহে বোলা ৰাম ৰাম, বোলা হৰি হৰি বা কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিখন ভাগৱত আছিলে সেইখনত বোলা কৃষ্ণগুৰু এইটোহে লাষ্টত তাৰমানে আছিলে। আমি সেই ডিফাৰেঞ্চটো ধৰিব পৰা নাছিলোঁ যে কোনোবাখনত বোলা হৰি হৰি আৰু কোনোবাখনত কৈছে বোলা ৰাম ৰাম আৰু কৃষ্ণগুৰু ভাগৱতত বোলা কৃষ্ণগুৰু। তাৰমানে এই বস্তুখিনি আমি ঠিক কুৱেশ্যন মাৰ্ক আছিলে যে কৃষ্ণগুৰু শ্ৰেষ্ঠ নে বোলা ৰামৰ শ্ৰেষ্ঠ নে বোলা হৰি হৰি শ্ৰেষ্ঠ। এইবোৰ মনত বহুত দিনৰ পৰাই ঘুমটিয়াই ফুৰিছিল আৰু আমি এজন পৰমেশ্বৰৰ আমি হেৰিটো বিচাৰিছিলোঁ যে আচলতে হয়তো আমাৰ জন্মৰ পৰাই সেইটো আছিলে। আমি সৰুৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি যি আগৰ সাধনা কৰি আছিলে তাত আপুনি পৰম্পৰাগতভাৱে চলি অহা পৰম্পৰাগতভাৱে যি সাধনা সেই সাধনা কৰি আহিছিলে আৰু ভাগৱত পাঠো আপুনি কৰিছিলে। ইমানবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে আমি ইমান সাধনা কৰাৰ পিছতো যিহেতু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাক কিছু প্ৰশ্নই জুমুৰি দি ধৰিছিল যে ইমান সাধনা কৰাৰ পিছতো পৰিয়ালত অশান্তি কিয়, পৰিয়ালৰ বেমাৰ আজাৰ কিয়, বা ল'ৰা ছোৱালী আমি যি ধৰণে প্ৰতিপাল কৰিব বিচাৰিছিলোঁ, ছোৱালী বিয়া দিয়াৰ পিছতো যিখন ঘৰ সেই ভকতৰেই অনুগামী, সেইজন মহাপুৰুষৰ দ্বাৰাই অনুপ্ৰাণিত, কিন্তু তেওঁলোকৰ মাজতো ইমান খিকিন্দালি কিয়, যিটোত আমাৰ চকু পানীও বহাব লগা অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান আমি এতিয়া মানসিকভাৱে খুবেই সুস্থ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বৰ্তমান যি আপুনি নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু কেনে প্ৰকাৰে আপুনি লাভ পাইছে, কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। লাভ আমি বহুতেই পাইছোঁ। তেনেকুৱা ধৰণৰ মই প্ৰথম লাভ ক'ব গ'লে মোৰ জন্মদাত্ৰী মাতৃ 80 মান বয়স হৈছিলে, 80 বছৰমান বয়সৰ ভিৰত কোঙা হৈ পৰিছিল। আমি চিকিৎসাৰ কাৰণে আয়ুসুন্দ্ৰা হস্পিটেলত আনিছিলোঁ। ডক্টৰে কৈছে যে বয়সৰ বেমাৰ, ইয়াতে এনেই অন্য কোনো বেমাৰ নাই, যিমান দিন থাকে আপোনালোকে খালি সেৱা শুশ্ৰূষা কৰি যাওক, যত্ন কৰি যাওক, সৰু সুৰা যিবিলাক আছে আমাৰ এই 2-4 দিন ট্ৰিটমেণ্ট কৰিলে বাকীখিনি ভাল হৈ যাব, কিন্তু কিমান দিন চলিব সেইটো আপোনালোকৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি সেইটোতে সন্তুষ্টি লাভ কৰিছিলোঁ। কিন্তু মা
হস্পিটেলতে মানে বহুত মানে চিমটমবিলাক বেয়া দেখুৱাব ধৰিলে যে হয়তো হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব। এনেকুৱা অৱস্থাত মাক মানে মই যিহেতু নাম দীক্ষা লৈছিলোঁ 14 মে 21ত, মা হয়তো নৱেম্বৰ আছিলে বোধহয় 21 চনৰ, তেতিয়া অসুস্থ আছিলে। মাক ক'লোঁ যে মই গুৰু মহাৰাজৰ পৰা যিহেতু দীক্ষা লৈছোঁ, তুমিও ল'বা নেকি? মায়ে কৈছে এতিয়া এই বয়সত মই কেনেকৈ নাম ল'ব যাম? কৈছোঁ নহয়, অনলাইনে দিয়াৰ ব্যৱস্থা কৰা হ'ব পাৰে, মই এবাৰ কৈ চাম নেকি, যদি সহযোগ কৰা তেতিয়াহ'লে মই মানে ক'ব পাৰিম। মায়ে কৈছে হ'ব। তেতিয়া মই আশ্ৰমৰ লগত যোগাযোগ কৰিলোঁ, সতলোক আশ্ৰম। তেতিয়া সতলোক আশ্ৰমৰ পৰা তেওঁলোকে অনলাইন নাম দীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। আৰু নাম দীক্ষা দিয়াৰ পিছতে মা মানে খুব সহজতেই আচৰিত ধৰণৰ এটা মানে দেখুৱালে যে যিসকল লোক আমাৰ পৰিয়ালৰ, আমি মানে ৰাতি 10-12টাৰ পিছত ফোন কৰিছিলোঁ যে মা হয়তো ৰাতিপুৱালৈকে মানে সংসাৰত নাথাকিব, তোমালোক যেনেকৈ আছা যিমান সোনকালে পাৰে ৰাতিপুৱা আহিবা। ক'ভিডৰ সময় আছিলে, হস্পিটেলত তেনেকৈ মানুহৰ সমাগম হোৱাটো বিচৰা নাছিল, কিন্তু আমাৰ কণ্ডিশ্যনত প্ৰায় 18জন মানুহ পৰিয়ালত বিভিন্ন দিশৰ পৰা আহি পেলাই হস্পিটেলত ভিৰ কৰিলে। আৰু মায়ে সেই সময়ত কৈছে যে মোক মানে ভোক লাগিছে, খানাৰ ব্যৱস্থা কৰা। আমি কেণ্টিনৰ পৰা গৈ বিশেষ ধৰণে খানাৰ ব্যৱস্থা কৰি দিলোঁ। মায়ে গোটেইবিলাকৰ সন্মুখতে বহি পেলাই খানা খালে। আৰু অতি আচৰিতভাৱে ডাক্তৰে তাৰ পিছদিনাখনেই আমাক হস্পিটেলৰ পৰা ৰিলিজ কৰি দিলে। আৰু তেনেকৈ প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰে মা এই সংসাৰত থাকি গ'ল। সেইটো এটা মোৰ কাৰণে যথেষ্ট আশ্চৰ্যকৰ বিষয়, কাৰণ যিজন বয়সীয়া মানুহৰ কাৰণে ডাক্তৰে হাত দাঙি দিছিলে যে তেওঁ বয়সৰ ভিৰত কিমান দিন টিকিব ঠিক নাই, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ দয়াত মায়ে প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰেই থাকি গ'ল। ছাৰ, আপোনাৰ কথা শুনি সঁচাই আচৰিত মানিব লাগিব, যিহেতু আপোনাৰ মাতৃয়ে মৃত্যুৰ সৈতে যুঁজি আছিলে। হস্পিটেলত গৈ মৃত্যুৰ ক্ষণ গণি থকা অৱস্থাত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ যেতিয়া কথা ক'লে, তেখেতে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মাতৃয়ে সম্পূৰ্ণভাৱে সুস্থ হৈ পৰিল আৰু মানে আহাৰ ভক্ষণ কৰিবলৈ তেখেতে সবল হ'ল। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ, এগৰাকী মাতৃ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে যে এনেদৰে লাভ পাইছে, আৰু আপুনিও বহু বিভিন্ন প্ৰকাৰৰ লাভ পাইছে, কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হ'ব পাৰিছে? হয়, সন্ত ৰামপালজী মহাৰাজৰ 3 চৰণত নাম দীক্ষা দিয়াৰ ব্যৱস্থা। প্ৰথম চৰণত যিটো প্ৰথম মন্ত্ৰ, সেই মন্ত্ৰৰ দ্বাৰাই শৰীৰৰ সমস্ত পাপনাশক এই মন্ত্ৰ। গতিকে মই নিজেও অনুভৱ কৰোঁ, আৰু মাৰ ক্ষেত্ৰতো মই সেইটো ৰিজনি কৰি চাইছোঁ যে প্ৰথম মন্ত্ৰৰ দ্বাৰাই মাৰ যিখিনি বাহিৰা অসুবিধা আছিলে সেইবোৰ হয়তো নাইকিয়া হৈ গ'ল, আৰু সেইকাৰণে সুস্থ শৰীৰে তেওঁ ইমান দিনলৈকে টিকি থাকিলে। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম, যিহেতু আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আধ্যাত্মিক গুৰু আছে, বিভিন্ন প্ৰকাৰৰ আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমাৰ অসমতো বিভিন্ন ধৰণৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, তেওঁলোকৰ শৰণো আপুনি গ্ৰহণ কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব খোজে? আমাৰ পৰিয়ালতেই শংকৰ সংঘৰ লগত জড়িত মানুহ আছে। মোৰ খুৰা শংকৰ সংঘৰ লগত জড়িত, মোৰ দাদা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত, মই আছিলোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত জড়িত। আমি প্ৰত্যেকে বেলেগ বেলেগ হেৰিত আছিলোঁ। কিন্তু যেতিয়া জ্ঞান গংগা পুস্তক প্ৰায় 2019 চনত ক'ভিডৰ আগে আগে এই কিতাপখন আমাৰ মানে ভাগ্যত পোৱা সম্ভৱ হৈছিল, আৰু সেইখন এবাৰ নহয় মই 3বাৰলৈকে পঢ়িলোঁ। পঢ়াৰ পিছত তাৰ পৰা যিখিনি জ্ঞান, মোৰ প্ৰথম জ্ঞানৰ লগত বহুত খেলি মেলি কৰি দিলে। কৃষ্ণগুৰু জনাই যিটো নাম দিছিলে কৃষ্ণগুৰু, কিন্তু ইয়াত তেনেকৈ নাম নাই। ওম তৎসৎ 3 মন্ত্ৰৰে বিধান। প্ৰথম মন্ত্ৰ যেতিয়া পালোঁ তেতিয়াৰ পৰাই শাৰীৰিক অসুস্থতা বা পৰিয়ালৰ অশান্তি বহুত মানে লাঘৱ হৈছিলে। দ্বিতীয় মন্ত্ৰ পোৱাৰ পিছত আমি মানে যথেষ্ট আধ্যাত্মিক ভাৱত মানে আমি আৱেগিত হৈছোঁ, বা আধ্যাত্মিক ভাৱত যথেষ্ট সবল। আমি ভগৱান কোন, কেনেকৈ তেওঁক পাব পাৰি, এইবোৰ তথ্য আমি সম্পূৰ্ণ এতিয়া অৱগত হৈছোঁ।
আচলতে আমি যিবিলাক ধ্যান ধাৰণাৰ মাজেদি ভগৱানক পূজোঁ, যেনেকৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা প্ৰকাশিত এখন কিতাপ হ'ল তত্ত্বসাৰ। তত্ত্বসাৰৰ প্ৰথম পেজত গুৰুজনাৰ এষাৰি বাক্য আছে যে মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি, গুৰু হুয়া সাকাৰ ৰূপে থাকো ছদ্ম কৰি। গুৰু ৰূপ ধৰি মই শিষ্য সেৱা কৰোঁ আৰু শিষ্যৰূপ হুয়া মই গুৰু সেৱা কৰোঁ। আচলতে এই বস্তুটো তেওঁ জ্যোতি নিৰঞ্জন বা কাল নিৰঞ্জন বা কাল ব্ৰহ্মক্ষৰ পুৰুষ, এইবোৰ এনেকুৱা ধৰণৰ হে ভগৱান তেওঁ আমি এই জ্ঞান গংগা পুস্তকৰ জৰিয়তে উপলব্ধি কৰিব পাৰিছোঁ। ইয়াৰ পিছতো কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত আছিল, প্ৰথম শাৰীৰ ভকত আছিল, তেওঁলোকৰ বহুকেইজনৰ আমি দেখিলোঁ যে মৃত্যুৰ সময়ত মৃত্যু যন্ত্ৰণা বহুত বেদনাদায়ক হৈছে। স্বয়ং গুৰুজনায়ো প্ৰায় 1.5 বছৰ কাল ভকতক সাক্ষাৎ নিদিয়াকৈ বেমাৰত ভুগি পেলাই তেওঁ ইহলীলা সম্বৰণ কৰিছে। আমি গুৰু নিন্দা কৰা নাই, কিন্তু গুৰু দিয়ে নাম মন্ত্ৰ সত্য ভক্তিৰ ওপৰত উপলব্ধ যদি প্ৰযোজ্য নহয়, তেতিয়াহ'লে কোনো শিষ্য ইয়াৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে, কাৰণ সত্য ভক্তিহে আচল পৰমাত্মাক পোৱাৰ বিধান। আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি যি আগতে সাধনা কৰিছিলে, যি গুৰু ধাৰণ কৰি আছিলে, তেওঁলোকে যি সাধনা কৰি আছিলে সেয়া আপুনি শাস্ত্ৰৰ বিপৰীত বুলি কৈছে, আৰু তেওঁলোকৰ সাধনাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে, আৰু সেয়েহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। ছাৰ, এই ক্ষেত্ৰত মই আৰু এটা কথা জানিব খুজিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰহ্মা বিষ্ণু মহেশক পৰম্পৰাগতভাৱে যি বিধি সেইমতে অজৰ অমৰ বুলি তেওঁলোকক সাধনা কৰে, কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকৰ ভক্তি বিধিৰ বিপৰীতে মানে পূৰ্ণ পৰমাত্মা কবিদেৱক পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰে শিষ্যসকলক। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব খোজে এজন শিক্ষিত ব্যক্তি হিচাপে? জ্ঞান গংগা পুস্তকখন সেইকাৰণে মই পঢ়িবলৈ সুধি সমাজক অনুৰোধ জনাইছোঁ। তাতে গোটেই শাস্ত্ৰৰ সন্মত 4 বেদ, 18 পুৰাণ, কোৰাণ, বাইবেল, সমস্ত শাস্ত্ৰৰ যিখিনি বিধি প্ৰমাণ সহকাৰে তাত দিয়া আছে। আৰু ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোকৰ মাতা পিতাও আছে, আৰু সেইকাৰণেই মই অনুভৱ কৰোঁ কৃষ্ণগুৰু যিজন অৰুণদেৱ গোস্বামী, তেওঁ কৃষ্ণগুৰু নাম দিয়াৰ মূলতে আছিলে তেওঁ কৃষ্ণৰ গুৰু অথবা তেওঁ কৃষ্ণৰ ওপৰত, আৰু সেইজনকে পিছত আমি জ্যোতি নিৰঞ্জন বা কাল ব্ৰহ্ম হিচাপে তেওঁ বুজি পালোঁ। আৰু সেইকাৰণেই ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক যে তেওঁলোকৰে সতি সন্ততি এই পুথিত সম্পূৰ্ণভাৱে বহলাই উল্লেখ কৰা আছে। আৰু ভক্তিবিধি গছৰ ডাল পাতত কৰিলে গছডালে কেতিয়াও নাপায়, গুৰিতহে মানে সেৱা ভক্তি বা তাৰ যত্ন ল'ব লাগিব, তেতিয়াহে গোটেই গছডালেই পৰিপুষ্টি লাভ কৰিব পাৰিব। আমাৰ জ্ঞানৰ দ্বাৰাই ইমানখিনিয়ে আমি উপলব্ধি কৰিছোঁ। ছাৰ, যি বৰ্তমান আপুনি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ, সেই সাধনাৰ দ্বাৰা আপুনি খুবেই উপকৃত হৈছে, বিভিন্ন প্ৰকাৰৰ লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে, টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যদিহে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, কেনেকৈ উপকৃত হ'ব পাৰিব, এই সন্দৰ্ভত ছাৰ কি বাৰ্তা দিব বিচাৰে? বাকী ৰাইজসকলক আমি নিবেদনহে কৰিব পাৰিম, তেওঁলোকক নিৰ্দেশনা দিয়াৰ আমাৰ অধিকাৰ নাই। আমি তেখেতসকলক ক'ব বিচাৰোঁ যিসকলে পৰম্পৰাগতভাৱে পূজা সেৱাত সন্তুষ্ট হ'ব পৰা নাই অথবা পৰমাত্মাৰ প্ৰতি তেওঁলোকৰ অগাধ শ্ৰদ্ধা আছে, তেওঁলোকে বিভিন্ন বৈদ্যুতিক মাধ্যম যেনেকৈ ফেচবুক, ইউটিউব এইবিলাকত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগবিলাক চলি আছে, আৰু সেই সৎসংগৰ মাজতে তাত ফোন নম্বৰ বা বিভিন্ন ধৰণৰ দিশ নিৰ্দেশ দিয়া আছে যে তেওঁলোকে নাম দীক্ষা ল'লে সেই নম্বৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকক বিধি অনুযায়ী নিৰ্দেশনা দিয়া হ'ব তেওঁ কোন স্থানত, আৰু সেই ওচৰৰ নামদান কেন্দ্ৰত তেওঁলোকক নিমন্ত্ৰণ কৰা হয়। তেওঁলোকে অতি সোনকালেই অতি সহজতে আহিব পাৰে, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। ছাৰ, শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম। ছাৰ, আপুনি কি কৰে? মই আমাৰ অসমৰ একমাত্ৰ অনুষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীত চাকৰি কৰোঁ। চাকৰিও প্ৰায় 35 বছৰ কাল আমাৰ শেষ হ'ল, আৰু খুব বেছি দিন নাই। আৰু আমাৰ যিসকল মোৰ কলিগ তেওঁলোকেও আমাৰ দ্বাৰা কিছু অনুপ্ৰাণিত হৈছে, কিন্তু তেওঁলোকে যিহেতু আমি
শিক্ষিত বুলিয়ে নহয়, বিজ্ঞানৰ লগত জড়িত আমি মানে অলপ বিভিন্ন ধৰণৰ তথ্য পাতিৰ দ্বাৰাই আমাৰ কিছু নলেজ আছে, তেওঁলোকে সহজতে ভগৱানৰ বিশ্বাসৰ প্ৰতি আকৃষ্ট নহয়। কিন্তু আমি তেওঁলোকক যথেষ্ট পৰিমাণে প্ৰমাণ সহকাৰে বুজাওঁ। তেওঁলোকে হয় বুলি মানি লয়, কিন্তু তেওঁলোকে আগবাঢ়ি অহাটো আমি এতিয়াও দেখা নাই। কিন্তু আমাৰ সদায় আপ্ৰাণ চেষ্টা থাকিব, সত্য যিটো সাধনা প্ৰত্যেকে কৰক। কাৰণ জীৱনটো মনুষ্য জীৱন এবাৰেই পাব। বাৰে বাৰে এই ভুল কৰি থাকিলে আমি যে আকৌ 84 লাখ জনিত যাব লাগিব, তাৰ প্ৰমাণ জ্ঞান গংগা পুস্তকেই ক'ব। গতিকে আমি বিশেষ নকওঁ। সমাজক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আহক, নিজৰ মংগল কামনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব ছাৰ? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱা অতিয়ে সহজ। বৰ্তমান মোবাইলৰ যুগ, প্ৰত্যেকৰ হাতে হাতে মোবাইল, ইণ্টাৰনেট উপলব্ধ। গতিকে আপুনি মোবাইলত গৈ পেলাই সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰক। তাত বিভিন্ন ধৰণৰ প্ৰবচন, সৎসং আহি থাকে, আৰু তাত গৈ পেলাই আপুনি বিভিন্ন ধৰণৰ নাম্বাৰ পাব, আৰু সেই নাম্বাৰত যোগাযোগ কৰিলে ওচৰৰ নামদান কেন্দ্ৰত আপোনাক যোগাযোগ কৰাই দিব, আৰু তাত গৈ পেলাই আপুনি নাম দীক্ষা লোৱাটো খুবেই সহজ। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইয়াত এইটো লিখিব লাগিছিল, ইয়াত অনুবাদ ভুল কৰি দিছে এওঁলোকে। সংস্কৃত স্পষ্ট আছে, গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 47, শ্ৰেয়ান সৰ্ব ধৰ্মে विगुणे पर धर्मात और सब अनुतिष्ठात सब स्वाभिनियत स्वभावनियत कर्म कुर्वन न आपनोति किलबिसम। किलबिसम মানে পাপ। ইয়াৰ অৰ্থ এয়াই হয় যে শ্ৰেয়ান স্বধৰ্ম, নিজৰ যি শাস্ত্ৰ বিধি অনুসাৰে ধাৰ্মিক ক্ৰিয়া আছে সেয়া শ্ৰেষ্ঠ হয়। विगुणे पर धर्मात सब अनुतिष्ठात, दूसरे के আনৰ ধৰ্ম মানে ধাৰ্মিক পূজা যিমানেই জাক জমক নেদেখক কিয়, সনিয়োজিত নহওক কিয়, সেই বিগুণ গুণৰহিত ব্যৰ্থ সাধনাৰে শ্ৰেয়ান সৰ্বধৰ্ম হয়, নিজৰ শাস্ত্ৰ অনুকূল ধৰ্মই উত্তম হয়, শ্ৰেষ্ঠ হয়। তেওঁলোকে অনুবাদ ভুল কৰি দিছে। তেওঁলোকে কি অনুবাদ কৰিলে যে এতিয়া ভাল প্ৰকাৰে আচৰণ কৰা, আনৰ ধৰ্মেৰে গুণৰহিত। চাওক এতিয়া কত ৰোগ কাটিলে। গুণৰহিত অৰ্থাৎ য'ত কোনো গুণ নাই, এক পইচাৰো নাই, সেয়াও নিজ ধৰ্ম শ্ৰেষ্ঠ। অৰ্থাৎ নিজৰ যি পূজা তুমি কৰি আছা সেয়া এক পইচাৰ নহলেও, একো গুণ নাথাকিলেও সেয়াই শ্ৰেষ্ঠ। এই অনুবাদে অনৰ্থ কৰি দিছে। তেনেহলে কি লাভ হ'ল গীতাত কোৱাৰ? ইয়াৰ অৰ্থ হৈছে শ্ৰেয়ান স্বধৰ্ম, নিজৰ শাস্ত্ৰনুকূল ধৰ্ম আটাইতকৈ শ্ৰেষ্ঠ হয়। বিগুণ পৰ ধৰ্মাত সৰ্বানুষ্ঠাত স্বনিষ্ঠাতাত, মানে যি এই ৰমক জমকতা, যেনেকৈ মাতাৰ জাগৰণ কৰে, বহুত ডান্স কৰে, নাচ গান কৰে আৰু গায়। চাব এতিয়া আপোনালোকক কৈ আছো, যেনেকৈ আপুনি মাতাৰ জাগৰণ দেখিছে তাত গান গোৱাজনেও হালি জালি থাকে, শুনাজনেও হালি জালি থাকে, থিয় হৈ নাচে, আৰু চিনেমাৰ ধৰণেৰে আগলে বলো যে মাতা দি আকৌ কয় কিমান ভাল লাগে। গোটেই মানুহৰ লাইন লাগি যায় চিনেমাৰ গান বাজিছে বুলি চাবলৈ, তবলা বাজে। গতিকে এই উদ্দেশ্যৰে ইয়াক কৈ আছে যে তোমাৰ যিমানে ভাল নালাগক কিয়, তোমাৰ আত্মা তাৰ দ্বাৰা কিমান আকৰ্ষিত, সেইবোৰ বিগুণ ধৰ্ম বেলেগৰ, আৰু আপোনাৰ শাস্ত্ৰ অনুকূল যি সাধনা আছে, পূজা আছে, এয়া শ্ৰেষ্ঠ হয়। বিগুণ পৰ ধৰ্মাতাত, আনৰ বিগুণ মানে ব্যৰ্থৰ, য'ত এক অনাৰো লাভ নহয়, সেইবোৰ যিমানেই ভাল সুব্যৱস্থিত আপুনি দেখা নাপায় কিয়, ইয়াতকৈ নিজৰ সাধনাই শ্ৰেষ্ঠ, ইয়াক ত্যাগ নকৰিবা।
তেওঁলোকে এনে অৰ্থক অনৰ্থ কৰি দিছে। তেওঁলোকৰ কোৱাৰ ভাৱ হ'ল যে তুমি যি পূজা কৰি আছা হৰে ৰাম ৰাধে শ্যাম নীলাধে মাতাৰ পূজা কৰি আছে, হয়তো কোনো পাথৰক পুজি আছে আৰু সেয়াই ভাল। তেওঁলোকে এয়াই ক'ব বিচাৰিছে যে অনৰ্থ কৰি গীতাৰ অৰ্থ নুবুজাকৈ তেওঁলোকে গোটেই সমাজক ওলোটাকৈ ঘূৰাই দিছে। তেন্তে গীতাত এইবোৰ কোৱাৰ লাভ কি হ'ল? যদি এইবোৰ ভালেই হয় তেন্তে কি লাভ এই পবিত্ৰ সদগ্ৰন্থ পঢ়াৰ? তেওঁলোকে এনেকৈ বেয়া কৰি ৰাখিছে। এতিয়া চাব গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 47 আপুনি পঢ়িছে। ইয়াত কোৱা হৈছে যে কুন্তি পুত্ৰ দুখযুক্ত হোৱাৰ পিছতো সহজ কৰ্ম ত্যাগ কৰিব নালাগে, কাৰণ ধোঁৱাৰে অগ্নি ঢাক খাই থকাৰ দৰে সকলো কৰ্মই কিবা নহয় কিবা দুখেৰে যুক্ত। 49 কোৱা হৈছে सर्वत्र आसक्त रहित बुद्धि वाला सप्राह रहित। জীয়াই থকা অন্তকৰণৰ পুৰুষ সাংখ্য যুগৰ দ্বাৰা অৰ্থাৎ এই তত্ত্ব যুগৰ দ্বাৰা সেই পৰম নৈষ্কৰ্ম কাৰ্য সিদ্ধি হয়। চাওক নৈষ্কৰ্ম যে য'ত যোৱাৰ পাছত কোনো কৰ্ম কৰিবলগীয়া নহয়, সেই নৈষ্কৰ্ম সিদ্ধি প্ৰাপ্ত হয়। 50 কোৱা হৈছে যি জ্ঞান যুগৰ শ্ৰেষ্ঠ নিষ্ঠা সেই নৈষ্কৰ্ম সিদ্ধিক যি প্ৰকাৰে প্ৰাপ্ত কৰি মানুহে ব্ৰহ্ম প্ৰাপ্তি কৰে, সেই বিধিক হে কুন্তি পুত্ৰ তুমি সংক্ষেপে নিশ্চিতভাৱে মোৰ পৰা জানি লোৱা। ইয়াৰ পৰা আগলৈ কি কোৱা হৈছে? অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 61 স্পষ্ট কৰা হৈছে। অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 61 কোৱা হৈছে যে হে অৰ্জুন, শৰীৰ ৰূপ যন্ত্ৰত উঠা সকলো প্ৰাণীক অন্তৰ্যামী পৰমেশ্বৰে নিজ মায়াৰে তেওঁলোকৰ কৰ্ম অনুসাৰে ঘূৰাই থাকি সকলো প্ৰাণীৰ হৃদয়ত বহি আছে। ইয়াৰে প্ৰমাণ হয় যে গীতা জ্ঞানদাতাৰ পৰা অন্য কোনো বেলেগ আৰু পৰমাত্মা আছে, যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাই কৈছে। আৰু ইয়াৰ পিছতে 18:66 কোৱা হৈছে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা আৰু সেই পৰমেশ্বৰৰ কৃপাৰেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্তি কৰিবা। এতিয়া ইয়াত কোৱাৰ ভাৱ এয়াই হ'ল যে আমি যিবোৰ কৰ্ম যেনেকৈ কৰি আছো ইয়াক ত্যাগ কৰিব নোৱাৰি। এতিয়া চাওক অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 14। দেৱতা ব্ৰাহ্মণ গুৰু আৰু জ্ঞানীজনৰ পূজন পবিত্ৰতা সৰলতা। এয়া ব্ৰাহ্মণৰ অৰ্থ, ইয়াত তত্ত্বদৰ্শী সন্ত সৰলতা ব্ৰহ্মচৰ্য অহিংসা এইবোৰক শৰীৰ সম্বন্ধী তপ বুলি কোৱা হয়। এতিয়া এয়া যি তপ হয় সেয়া অন্য প্ৰকাৰৰ তপ বুলি কোৱা হৈছে। যেনেকৈ আপুনি পৰম সন্তৰ শৰণলৈ আহি গৈছে আৰু গুৰুদেৱৰ সেৱাৰ সময়ত যি ইয়াত আপুনি কোনো প্ৰকাৰৰ যি অসুবিধা অনুভৱ কৰে আৰু অহিংসা আদি শৰীৰ সম্বন্ধী তপ বুলি কোৱা হয়। এয়া সেই তপ হয় যি ক্ৰিয়া সাধন কৰাৰ সময়ত যেনেকৈ গুৰুদেৱৰ সেৱা কৰা, ধাৰ্মিক অনুষ্ঠান কৰা এনেকুৱা। আগলৈ চাব 15 কি কোৱা হৈছে। এয়া 17 অধ্যায়ৰ 15 শ্লোক। যি উদ্বেগ নকৰা প্ৰিয় হিতকাৰক এবং যথাৰ্থ ভাষণ হয় তথা বেদ শাস্ত্ৰৰ পঠন পাঠন এবং পৰমেশ্বৰৰ নাম জপৰ অভ্যাস হয়, ইয়াকেই বাণী সম্বন্ধীয় তপ বুলি কোৱা হয়। ইয়াত তেওঁলোকে অনুবাদ অলপ ভুল কৰি থৈছে। যেনেকৈ যি উদ্বেগ নকৰা প্ৰিয় হিতকাৰক এবং যথাৰ্থ ভাষণ হয়, অৰ্থাৎ সৎ কোৱা, শাস্ত্ৰত লিখা ৰহস্যক জনতাৰ সন্মুখত স্পষ্ট কোৱা, সৎ কোৱা। হয়তো কোনোৱে গালি দিব পাৰে, বেয়াকৈ ক'ব পাৰে। বেদ শাস্ত্ৰৰ পঠন পাঠন এবং পৰমেশ্বৰৰ নাম স্বাধ্যায় অধ্যাসম পৰমেশ্বৰৰ নাম জপৰ অভ্যাস সেই বাণী সম্বন্ধিত তপ কোৱা হয়। যেনেকৈ পৰমেশ্বৰ কবিৰ দেৱে সত্যতা কৈছে আৰু সেই সময়ত বহুত বিৰোধ কৰা হৈছিল। সেই সত্য কোৱাৰ সময়ত পৰমাত্মাই যিবোৰ কঠিনতাৰ মুখামুখি হ'বলগীয়া হৈছিল সেয়াই বাণী ৰূপী তপ হয়।
এয়া সৎযোগ তপ নহয়, যেনেকৈ এতিয়া এই দাসৰ সৈতে সেই ৰিহাৰ্চেল হৈ আছে, সেয়া পৰমাত্মাৰ সৈতে 600 বছৰ আগতেই হৈছিল। গতিকে এই জীৱানী সম্বন্ধিত এই তপবোৰে আমাক লাভ দিব ভগৱানৰ নামত তেওঁৰ বাণী সঠিককৈ উপস্থাপন কৰা, ঘোৰ ৰহস্যক বেদ আৰু সত্য গ্ৰন্থত লিখা এই ৰহস্যক যথাৰ্থ ৰূপত উপস্থাপন কৰা, ইয়াক প্ৰবচন কৰা, আৰু ইয়াত যিবোৰ বাধা আৰু কঠিনতা আহে, এয়াই আমাৰ তপ হয়, বাণী সম্বন্ধিত তপ। যেনেকৈ ৰজা হৰিচন্দ্ৰই সত্য কৈছিল, আৰু সেই বাণীৰূপী তপৰ কাৰণে তেওঁ কিমান কষ্ট কৰিলে, কিন্তু শেষত ভাল ফল পালে। এই প্ৰকাৰৰ তপৰ বৰ্ণনা আছে, এনে সৎ যুগৰ নহয়। এয়া চাব, অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 19 ইয়াক আকৌ প্ৰমাণ কৰে, স্পষ্ট কৰে যে সৎ যুগে কি কৰে। 17 নং অধ্যায় 19, যি তপ মূঢ়তাপূৰ্বক হঠেৰে মন, বাণী আৰু শৰীৰক কষ্ট দি অথবা আনৰ অনিষ্ট কৰিবলৈ কৰা হয়, সেই তপক তামসিক কোৱা হয়। এতিয়া আমি এইটো স্পষ্ট কৰিব লাগে যে গীতাৰ অধ্যায় নম্বৰ 17 1 পৰা 7 মন্ত্ৰত এয়াই স্পষ্ট কৰিছে, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনে বিচৰা হঠ আৰু তপ কৰে, তেওঁ মোকো দোষী কৰে আৰু এই শৰীৰৰ মাজত বিদ্যমান সকলো দেৱতাকো দোষী কৰে। এওঁ ৰাক্ষস স্বভাৱৰ জানা। এতিয়া ইয়াত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 19 স্পষ্ট কৰিছে যে যিয়ে শাস্ত্ৰবিধিক ত্যাগ কৰি সৎ যোগ কৰে, তেওঁ নিজৰ জীৱন নষ্ট কৰে। এয়া শাস্ত্ৰ অনুকূল সাধনা নহয়। তেন্তে এনেকৈয়ে যিয়ে ঋষিসকলে সাধনা কৰিছিল, তপস্যা কৰিছিলে আৰু বেদ পঢ়িছে, তাৰ পৰা ওম নাম লৈ লৈছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে कि ओम इति एकाक्षरम ब्रह्म विवहारण माम अनुसमरण ये परियाति तदंदेहम सयाति परमाम गतिम। মই ব্ৰহ্মৰ কেৱল এক ওম নাম, আৰু যিয়ে ইয়াক অন্তিম উশাহলৈ স্মৰণ কৰি শৰীৰ এৰি যায়, তেতিয়া ওম নামৰ পৰা পাবলগীয়া পৰম গতি তেওঁৰ প্ৰাপ্ত হয়। ওম নামেৰে ব্ৰহ্মলোক পোৱা যায়, এয়া ব্ৰহ্মৰ পূজা। ব্ৰহ্মলোকত যোৱা প্ৰাণী উভতি আহে, জন্ম মৃত্যুত আহে। কিতাপ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 স্পষ্ট কৰা হৈছে। গতিকে এয়া ওম নামৰ জপো পূৰ্ণ নহয়। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15 স্পষ্ট কৰা হৈছে যে कि ओम कर्तु समर किलवे समर और कर्तुम समर भस्मांतम शरीरम वायु अनिलम अथम अथिदम भस्मांतम शरीरम अमृतम। यानी যেতিয়া দেহ এৰি যাব ওম নামৰ জপ কৰি কৰি, তেন্তে যিমান অমৰ স্তৰৰ তোমাৰ অমৰত্ব প্ৰাপ্ত হ'ব, ব্ৰহ্মলোকত যিমান দিন তুমি থাকিব পাৰিবা, সেয়া প্ৰাপ্ত হ'ব। ओम कर्तु समर किलवे समर और कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ মনেৰে স্মৰণ কৰা, মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি ওম নামৰ জপ কৰা। আকৌ গীতাৰ জ্ঞানদাতাই কৈছে যে এই নাম মোৰ হয়, সেই পৰমাত্মাৰ জপ কৰিব লাগে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ। সেই পৰমাত্মাৰ, সেই পৰম অক্ষৰ ব্ৰহ্মৰ য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰলৈ নাহে, যাৰ পৰা পৰম শান্তি সনাতন পৰম ধাম প্ৰাপ্ত হয়, তেওঁক পোৱাৰ ওম তৎসত এই 3 মন্ত্ৰৰ জপ আছে। 3 প্ৰকাৰে ত্ৰিবিধয়, নাথিং এলছ। এতিয়া পুণ্যাত্মাসকল, এই ঋষিসকলেতো এই ওম নাম লৈ লৈছে পূৰ্ণ পৰমাত্মাৰ বুলি জানি। যেনেকৈ শ্ৰীদেৱী ভাগৱতত দুৰ্গাই নিজে নিজে কৈছে হিমালয় ৰজাক যে সেই পৰমাত্মা, সেই ব্ৰহ্মৰ মহিমা কি, সেই মহিমাটো কৈ আছে অক্ষৰ ব্ৰহ্মৰ, অৰ্থাৎ অবিনাশী পৰমাত্মাৰ। আৰু বিধি শেষত কোৱা হৈছে ব্ৰহ্মৰ, আৰু ওম তেওঁৰ নাম, আৰু এওঁ ব্ৰহ্মলোকত থাকে, এওঁৰ পূজাৰে তোমাৰ কল্যাণ হ'ব। এতিয়া ইয়াত বিষয়টো বেমেজালি হৈ গ'ল। এই সকলো ঋষিয়ে বেদত ওম নাম পূৰ্ণ পৰমাত্মাৰ মানি লৈছিল, আৰু এয়া হ'ল ব্ৰহ্মৰ। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ, তিনি পৰমাত্মা বুলি কৈছে। এজন ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম কোৱা বা ক্ষৰ পুৰুষ কোৱা, এওঁ জ্যোতি নিৰঞ্জন কাল হয়।
আৰু অক্ষৰ পুৰুষ এওঁ পৰব্ৰহ্ম হয়, যিজন 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী। আৰু ক্ষৰ পুৰুষ এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী। 16 নং শ্লোকত গীতাৰ 15 নং অধ্যায়ত কোৱা হৈছে যে এই দুয়ো ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলো নাশবান, শৰীৰ স্থূল, জীৱ আত্মাটো কাৰোৰে নমৰে। আৰু ক্ষন্তেক পাছত কৈছে 17 নং শ্লোকত 15 নং অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাত যে উত্তম পুৰুষ কিন্তু বেলেগ, সেই পৰমাত্মা শ্ৰেষ্ঠ ভগৱান আন কোনো এজন হয়, যাক পৰমাত্মা বুলি ক'ব পাৰি, যিজনক বাস্তৱত ভগৱান কোৱা হয়। আৰু তেওঁৱেই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। গতিকে এওঁলোকৰ বুদ্ধিত অহা নাই যে ইয়াত স্পষ্টকৈ লিখা আছে, যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা তেওঁলোকে স্পষ্ট কৰা আছে যে কোনোবাইতো পৰমাত্মাক সম্ভৱতা মানে জনম লোৱা, কোনোবাই অসম্ভৱতা যি উৎপন্ন নহয় কেতিয়াও নিৰাকাৰ বুলি কয়। গতিকে এই তথ্য তত্ত্বদৰ্শী সন্তই ক'ব, তেওঁৰ পৰা শুনা। তেন্তে এওঁলোকৰ ক'তনো চকু মুঠ খাই গৈছিল যে ইয়াক বুজিব নোৱাৰিলে যে বেদৰ বাহিৰেও আন কিবা জ্ঞান আছে, যিবোৰ বেদেই ক'ব নোৱাৰিলে তত্ত্বদৰ্শী সন্তই সেইবোৰ ক'ব। তেন্তে এওঁলোকে নিজে নিজেই নিষ্কৰ্ষ উলিয়াই ল'লে, আৰু যাৰ দ্বাৰা আজিলৈকে খেলি মেলি হৈ আছে, খেলি মেলি হৈও আছে আৰু আমাকো কৰোৱাই আছে। সেই আধাৰতে ঋষিসকলে খেলি মেলি কৰিলে, তপস্যা কৰিলে, সৎযোগ কৰিলে, আকাশবাণী পৰমাত্মাৰ বুলি ভাবিছিল, কিন্তু আছিল সেয়া কালৰ। আৰু বেদৰ পৰা ওম নাম, তাৰ পৰা সিদ্ধি আহি গ'ল। আৰু যেতিয়া এওঁলোকে সাধনা কৰি আছিল তেতিয়া কাৰোবাক কালে ব্ৰহ্মাৰ ৰূপত দৰ্শন দিছিল। তেন্তে যিজন সাধকে সাধনা কৰি আছিল, সমাধিস্থ অৱস্থাত পৰমাত্মাৰ সৈতে সাক্ষাৎ হৈছিল, সেয়াও ব্ৰহ্মাদেৱৰ ৰূপত, আৰু কৈছিলে কোৱা কি বিচাৰা, এটা দুটা হালধিৰ গাঁথলো দিলে সিদ্ধিৰ। তেওঁ আনন্দিত হৈছিল আৰু আকৌ সমাধি ভংগ হৈছিল। ব্ৰহ্মাদেৱৰ ওচৰলৈ আহিল, আপুনিয়েই পৰমাত্মা হয়, আপুনিয়েই সৰ্বেশ্বৰ হয়, আপুনি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আৰু মই সমাধি অৱস্থাত আপোনাৰ দৰ্শন পালো। আপুনি নিজেই নিজক লুকুৱাই ৰাখিছে। সকলো 20, 30, 50, 100 জন ভক্তক কৈ দিলে এওঁ স্বয়ং ভগৱান। এতিয়া ব্ৰহ্মাদেৱ ফুলি গৈ ভাবিলে যে ময়েই ভগৱান হয়, কাৰণ ঋষিয়ে কৈ দিলে। এনেকৈ 10-20 জন ঋষিক এনেকৈ কালে প্ৰেৰিত কৰিলে। ইফালে এই কালে প্ৰতিজ্ঞা কৰিছিল যে মই নিজ ৰূপত কাকো কেতিয়াও দৰ্শন নিদিওঁ, আৰু এওঁ চতুৰ্ভুজ ৰূপত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ৰূপত দৰ্শন দিয়ে। কোনো সাধকে সাধনা কৰিলে, সৎযোগ কৰিলে, তাক বিষ্ণুদেৱৰ ৰূপত দৰ্শন দিলে আৰু খুজিলে কোৱা কি বিচাৰা। এটা হালধিৰ গাছি তেওঁক দি দিয়ে, এটা সিদ্ধি তেওঁক দি দিলে। যেনেকৈ অগস্ত ঋষি গোটেই জীৱনটো মূৰ্খয়ে হৈ থাকিল, এটা সিদ্ধি প্ৰাপ্ত কৰিছিল যে সাগৰ গোটেই পান কৰিম, 7খন সমুদ্ৰক পান কৰিম, আৰু সেই কলা দেখুৱাই তেওঁ প্ৰভুক ফুলালে। জয় জয়কাৰ হ'ল যে এক খুটতে অগস্ত ঋষিয়ে সমগ্ৰ 7খন সাগৰ পান কৰিলে। এতিয়া বাৰু কি হ'ব? পান কৰিলা বাৰু সকলো, অমৰ হলানে এই পানী পান কৰি? অলপ খালেও হ'ল হয়, তুমি গোটেই খালা, ইয়াতেই বেমেজালি হ'ল। তেন্তে এনেকৈ আকৌ সি বিষ্ণুৰ ৰূপত দৰ্শন দিলে এই কালে, কাৰণ সি প্ৰতিজ্ঞা কৰিছিল যে মই নিজৰ বাস্তৱিক ৰূপত কেতিয়াও কাৰোৰে সন্মুখত নাহো। কাৰণ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 স্পষ্টকৈ পৰিছে। আকৌ চাওক বোপাই, এয়া এক প্ৰকাৰৰ লেকচাৰ হয়, আৰু আপুনিতো ষ্টুডেণ্ট হয়, আধ্যাত্মিক বিদ্যাৰ্থী হয়, আৰু এই দাস এজন আধ্যাত্মিক শিক্ষক। আপোনাক গোটেই চিলেবাছ আঙুলিৰ আগত শিকাই দিম, কিছুদিনতে চাই ল'ব। এয়া সেই শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আৰু শ্লোক নম্বৰ 25-26 এয়া স্পষ্টকে কোৱা হৈছে যে মই কাৰোৰে সন্মুখলৈ নাহো। মই প্ৰতিজ্ঞা কৰি থৈছো, এয়া মোৰ অটল সংবিধান, অনুত্তম নিকৃষ্ট সিদ্ধান্ত মোৰ। 7 নং অধ্যায় শ্ৰীমদ ভাগৱত গীতা, আৰু ইয়াত চাব 24 নং শ্লোকত अव्यक्त व्यक्तिम आपनम मन्यते माम अबुधे। এই বেবুদ্ধি অৰ্থাৎ বুদ্ধিহীন প্ৰাণী মোক অব্যক্ত ব্যক্তি মানে, কৃষ্ণ মানে, কৃষ্ণ ৰূপত অহা বুলি মানে, परम भावम अजानत मम अव्यम अनुतमम।
এয়া লিখা আছে বুদ্ধিহীন পুৰুষে মোৰ অনুত্তম মানে বেয়া অবিনাশী মানে অটল এই পৰম ভাৱ নাজানি অব্যক্ত মানে যেনেকৈ সূৰ্যক ডাৱৰে আগুৰি ধৰে সেই সময়ত তেওঁ অৰ্থাৎ সূৰ্য অব্যক্ত হৈ পৰে কিন্তু তাতে সাকাৰ ৰূপত বিদ্যমান হৈ থাকে তেওঁলোকে ইয়াতেতো ভুল কৰিছে মন ইন্দ্ৰিয়ৰ ওপৰত মই সচিদানন্দই পৰমাত্মা মাম মনুষ্য ৰূপত জন্ম লৈ ব্যক্তিভাৱক প্ৰাপ্ত হোৱা বুলি মানে এয়া কালে কৈ আছে আৰু এতিয়ালৈকে অনুবাদকৰ্তা এয়াই ভাবি আছিল এইবোৰ কৃষ্ণই কৈ আছে শ্ৰীকৃষ্ণটো থিয় হৈ আছিল মনুষ্য ৰূপত এই বুদ্ধিহীন মই অনুত্তম মানে বেয়া অবিনাশী মানে অটল পৰম ভাৱক নিয়মক নাজানে যে মই কেতিয়াও কাৰোৰে সন্মুখলৈ নাহো मुझ अव्यक्तम माम व्यक्तिम आपनम मन्यते मुझ अव्यक्त को মই লুকাই থকা জনক মই কেতিয়াও কাৰোৰে সন্মুখলৈ নাহো মোক ব্যক্তি ভাৱত অৰ্থাৎ মনুষ্য ৰূপত কৃষ্ণ ৰূপত প্ৰাপ্ত হোৱা বুলি ভাবে আই এম নট কৃষ্ণ এয়াতো কৃষ্ণক কৈ আছিলে শ্ৰীকৃষ্ণক কৈ আছিলে এতিয়া 25ত এই কাহিনীটো স্পষ্ট হৈ যাব চাব 7 নং অধ্যায়ৰ নিজ যোগ মায়াৰে লুকাই থাকো মই সকলোৰে আগত প্ৰকট নহওঁ স্পষ্ট কৰি দিলে মই নিজ যোগ মায়াৰে লুকাই থকা মই সকলোৰে সন্মুখত প্ৰকট নহওঁ এই অজ্ঞানী জনসমুদায়ে জনম ৰহিত অবিনাশী পৰমেশ্বৰক নাজানে মই নিজৰ যোগ মায়াৰে লুকাই থাকো সকলোৰে সন্মুখলৈ নাহো নিজৰ আকাৰতটো লুকাই আছে এতিয়া পুণ্যাত্মাসকল এই আধ্যাত্মিক জ্ঞানক বৰ সহজেৰে বুজি পোৱা যাব তেন্তে তাৰ কৰ্ম আৰু জন্ম এনেকুৱা অলৌকিক হয় যে মই কাৰোৰে সন্মুখলৈ নাহো আৰু এই অজ্ঞানী জনসমুদায় এই মূৰ্খই মোৰ অটল বেয়া সিদ্ধান্তৰ সৈতে পৰিচিত নহয় যে মই কেতিয়াও কাৰোৰে সন্মুখত প্ৰকট নহওঁ মই নিজৰ বাস্তৱিক ৰূপত লুকাই থাকো সেয়েহে এই ঋষিসকলক এই কালেই নিজৰ পুত্ৰ ৰূপত কাৰোবাক বিষ্ণুজী ৰূপত দৰ্শন দিছিল আৰু কোনোবাক শংকৰৰ ৰূপত দৰ্শন দিছিল আৰু তেওঁলোকে শংকৰকে ভগৱান সৰ্বেশ্বৰ মহেশ্বৰ ক'বলৈ ধৰিলে কোনোবাক বিষ্ণু ৰূপত দৰ্শন দিছিল যদি তেওঁলোকে বিষ্ণুকে সৰ্বেশ্বৰ মহেশ্বৰ গোটেই সৃষ্টিৰ ৰচয়িতা বুলি ক'বলৈ ধৰিলে এইফালে বিষ্ণুদেৱে এই কথাৰে প্ৰভাৱিত হৈছিল আনন্দিত হৈছিল যে মই ভগৱান আৰু ইয়াৰ ঋষিয়ে কৈছে আনজনেও কৈছে আৰু তৃতীয়জনেও কৈছে 100 জনে প্ৰমাণ দি দিলে তেতিয়া এই দুয়োজনৰ ভ্ৰম হৈ গ'ল যে সিহঁত ভগৱান এই আধাৰতে এবাৰ ব্ৰহ্মাদেৱ গৈছিলে বিষ্ণুদেৱৰ ওচৰলৈ ক'লে যে মই তোমাৰ পিতা আহিছো পুত্ৰ বিষ্ণু তুমি থিয় হৈ মোৰ কিয় সৎকাৰ নকৰা বিষ্ণুৱে সুখসজ্জাত বহি বহিয়ে কৈছে যে আহা পুত্ৰ তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা গতিকে মই তোমাৰ পিতা আৰু পিতাৰ আগত তুমি কেনেকৈ কৈ আছা এই কথা দুয়োৰে মাজত দ্বন্দ্বযুদ্ধ হ'ল একেবাৰে উগ্ৰ ৰূপত পাছত অস্ত্ৰ উলিয়ালে সেনা বাহিনীও আহিল যুঁজ আৰম্ভ হ'ল সৰু ল'ৰা ছোৱালীৰ দৰে এতিয়া দাসে এই এটা কনচেপ্ট ক্লিয়াৰ কৰিবলৈ আপোনালোকক কিমান কথাৰ প্ৰমাণ দিব লগা হৈছে যে मुल्ला माया मग में बैठी हंसा चुन चुन खाई ये ज्योत स्वरूपी कहे निरंजन मोहि करता बाई আৰু যেনেকৈ আপুনি এই শব্দত শুনিছে ऋषि मुनि निराकार बतावे साकार कहे पुराण तने अपनी महिमा आपे गाई जीव कहे भगवान तने নিজেই নিজক ভগৱান বুলি কৈছে আৰু ভগৱানক পাহৰি গৈছে এই কনচেপ্ট ক্লিয়াৰ কৰিবলৈ পুৰাণ দেখাও আৰু কালে কয় মই কৰ্তা আৰু আন কোনো কৰ্তা নাই আৰু বিষ্ণু আৰু ব্ৰহ্মাদেৱক কয় যে তোমালোক ভগৱান নোহোৱা এয়া চাব শিৱ মহাপুৰাণ হিন্দী টিকা সহিত ভাগ 1 আৰু এয়া ক'ৰ পৰা প্ৰকাশিত ইয়াত সংস্কৃত আৰু হিন্দী দুয়োটা আছে শ্ৰী শিৱ মহাপুৰাণ এয়া হ'ল বিদ্যা বাৰিধি পণ্ডিত জলপ্ৰসাদ দেৱ মিশ্ৰকৃত হিন্দী টিকা সহিত খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই ইমান अत श्री शिव महापुराण वंशटिका सहितम प्रारंभते
প্ৰাৰম্ভকে ইয়াতে চাব এয়া আছে পৃষ্ঠা 11 বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6 ইয়াৰ পৰা আৰম্ভ হৈছে। নন্দিকেশ্বৰে ক'লে, হে যোগীন্দ্ৰ, আগত এসময়ত বিষ্ণু ভগৱানে সেই শয্যাত নিজৰ গৰুৰ আদি পাৰ্য দৰে সংযুক্ত লক্ষীৰ সহিতে শয়ন কৰিছিলে, অৰ্থাৎ শুই আছিলে। সেই সময়ত চাওক, এতিয়া ব্ৰহ্মজ্ঞানীৰ মাজত শ্ৰেষ্ঠ ব্ৰহ্মাদেৱে নিজ ইচ্ছাৰে তালৈ আহিলে। সৰ্বপ্ৰকাৰে সুন্দৰ শয্যাত শয়ন কৰি থকা কমল লোচন বিষ্ণুদেৱক সুধিব ধৰিলে, তুমি কোন হয়? এয়া ব্ৰহ্মজ্ঞানীয়ে সুধিছে, তুমি কোন হয় যে মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা, অৰ্থাৎ শুই আছা? হে বৎস, হে পুত্ৰ, উঠা, চোৱা, মই তোমাৰ স্বামী আহিছো। আহি থকা গুৰুক দেখি যিয়ে অভিমান কৰে, তেওঁ দ্ৰোহী মূঢ়ৰ প্ৰায়শ্চিত্ত কৰা উচিত। এয়া শুনি বিষ্ণুদেৱটো ক্ৰোধিত হৈ পৰিছিল। ভিতৰততো বহুত খং উঠিছিল, কিন্তু প্ৰকট নকৰি কি ক'লে, কিন্তু বাহিৰত শান্ত হৈ থাকিল আৰু ক'লে, বৎস, পুত্ৰ, তোমাৰ মংগল হওক, বহা এই আসনত বিৰাজমান হোৱা। এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বেকা কিয় হৈ আছে? বেকা কিয় হৈ আছেনো? খঙতে এনেকুৱা হৈ আছিল চকু, এনেকৈ খঙত যেনেকৈ ষাঁড় গৰুৱে খুন্দিওৱাৰ আগত খঙেৰে চাই থাকে, তেনেকৈ কৈছে যে খং কিয় কৰি আছা? তোমাৰ চকু আৰু মুখ বেকা কিয় হৈ আছে? তুমি বেজাৰ কিয় পাইছা? ব্ৰহ্মাদেৱে ক'লে, হে বৎস বিষ্ণু, হে পুত্ৰ বিষ্ণু, তোমাৰ সময়ৰ প্ৰভাৱত অভিমান হৈ আছে। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতামহ হয়। বিষ্ণুদেৱে ক'লে, এই গোটেই জগত মোৰ মাজতেই আছে, তুমি চোৰৰ দৰে কেনেকৈ নিজৰ বুলি ক'লা? তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, সেয়েহে তুমি মোৰ পুত্ৰ হয়। মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ। নন্দিকেশ্বৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু দুয়োজনেই ৰজগুণত মুগ্ধ হৈ বিবাদ কৰিব ধৰিলে। মই শ্ৰেষ্ঠ হয়, মই স্বামী হয়, এইবোৰ কৈ এজনে আনজনক মাৰাৰ ইচ্ছাৰে যুদ্ধ কৰিবলৈ উৎসুক হ'ল। আৰু আকৌ আগলৈ চাওক, তেতিয়া সম্পূৰ্ণ দেৱতা বিমানত বহি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যুদ্ধ কৰি আছে, আৰু এই সকলো দেৱতাই বিমানত বহি আৰু সেই মহান অদ্ভুত যুদ্ধ চাবলৈ গুচি আহিল, আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষাব ধৰিলে। বাৰে দেৱতাসকল, যেনেকৈ গাঁৱত জীৱ জন্তুৰ যুঁজ কৰোৱা হৈছিল, মহ যুদ্ধ, আৰু এনেকৈ কৈছিল হুল হুল যুঁজা, এই দেৱতাসকলে আকাশৰ পৰা ফুল বৰষাই আছিল। এওঁলোকেতো ক'ব লাগিছিল, দেৱতাসকল, আপোনালোকে যদি যুদ্ধ কৰে আমাৰ কি হ'ব? তেওঁলোকৰ মাজৰ বিবাদ ভাঙিব লাগিছিল, আৰু আমাৰ দেৱতাসকলে ওপৰৰ পৰা ফুল বৰষাই আছিল বিমানত বহি। এয়া চাওক, বাৰে বাহ। এতিয়া আমাৰ কোৱাৰ উদ্দেশ্য হ'ল, এতিয়া পুণ্যাত্মাসকল, এই সদগ্ৰন্থ এইডাহে লিখা নাই। এই সদগ্ৰন্থ 5500 বছৰ আগত বেদ ব্যাসদেৱে লিখিছিল। অনুবাদ এওঁলোকেই কৰি থৈছে, মই কেৱল পঢ়ি শুনাইছো। ইয়াত এই ভগৱানসকলৰ স্থিতি কি হয়? ব্ৰহ্মা আৰু বিষ্ণুৰ, যিসকলক আমি সৰ্বেশ্বৰ মহেশ্বৰ মানি পূজা কৰিছিলো, এওঁলোকৰ বুদ্ধি এনেকুৱা যেন সৰু ল'ৰা ছোৱালীৰ দৰে। যেনেকৈ তৃতীয় চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে নিজৰ মাজত কাজিয়া কৰে আৰু পিছত টিচাৰৰ ওচৰলৈ যায়, সেই কাৰণ সোধে, কিহৰ বাবে যুদ্ধ কৰিছে? এজনে কয় যে সি কৈছে মোক, মই তোৰ দেউতা, আৰু সিজনে কয় নাই, ই আগতে কৈছে যে মই তোৰ দেউতা। সেইবাবে এজনে আনজনৰ চোলা ছিঙিছে, ডিঙিত চেপি ধৰিছে, আৰু এজনে আনজনক মাৰি আছে। কি যে আচৰিত কথা! এওঁলোক ভগৱান। এজনে আনজনক পুত্ৰ কৈছে আৰু নাজানি কাজিয়া কৰিছে। এতিয়া এওঁলোকৰ পিতৃ আহিল। যেতিয়া এওঁলোকৰ মাজত যুদ্ধ হৈ আছিল, তেওঁ এওঁলোকৰ মাজত এটা তেজময় স্তম্ভ থিয় কৰিলে, যাক শিৱলিংগ কোৱা হয়। আৰু সেই তেজময়, যেনেকৈ এই হীৰা চমকে
এনেকুৱাই চিধা দীঘল বহুত আৰু ইয়াৰ শেষ নাই। তেজময় স্তম্ভ পিলাৰ থিয় কৰাই দিলে। যেনেকৈ বৰফক কাটি কুটি মূলাৰ দৰে বনাই দিয়ে, এনেকুৱাই ধৰি লোৱা বহুত দীঘল। এই স্থিতিত সেয়া দীঘল। গতিকে এতিয়া যুদ্ধ কৰাটো বন্ধ কৰিলে আৰু ইয়াৰ তল ওপৰ তেওঁলোকে বিচাৰিব ধৰিলে ইয়াৰ এণ্ড ক'ত। এতিয়া আটাইবোৰ কথা নুশুনা আমি নিষ্কৰ্ষত আহোঁ। তেতিয়া সেই সময়তে কাল আহিল শিৱৰ ওপৰত। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই নিজৰ বাস্তৱিক ৰূপত কাকো দৰ্শন নিদিওঁ। তেওঁ নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি তালৈ আহিল। আৰু এই দুয়োজনক কি ক'লে চাওক। এয়া হ'ল পৃষ্ঠা নম্বৰ 17 শিৱপুৰাণ আৰু বিদ্ধেশ্বৰ সংহিতা অধ্যায় 9। এতিয়া ইয়াৰ পৰা পঢ়ো। কোৱা হৈছে দুয়োজনৰ অজ্ঞানতা আৰু মূৰ্খামি দূৰ কৰাৰ অৰ্থে দুয়োকে ক'লে এই কালে যেতিয়া প্ৰকট হ'ল আমি বেছি নুশুনাই কেৱল নিজৰ কামৰটোহে ল'ম। এই দুয়োজনক ক'লে যে মোৰ সকল অৰ্থাৎ সাকাৰ আৰু নিষ্কল মানে নিৰাকাৰ ভেদৰ দুটা ৰূপ আছে। চাওক এওঁ কেনেকৈ ডেফিনেশ্যন কৰি আছে এই কালে সাকাৰ আৰু নিৰাকাৰৰ। চাব য'ত সকলোৱে ভ্ৰমত পৰি গ'ল। মোৰ সকল আৰু নিষ্কল ভেদৰ দুটা স্বৰূপ আছে, কিন্তু আৰু কোনো ঈশ্বৰ নাই আৰু কোনো ভগৱান নাই। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ৰতনলাল বৰ্মা। ৰতনলাল, আপুনি ক'ৰ পৰা আহিছে? মই বিজুৱাচন দিল্লীৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 15 আগষ্ট 2009 মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই এই সকলোবোৰ দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। হনুমান দেৱৰ মই বহুত বেছি ভক্তি কৰিছিলোঁ আৰু শিৱদেৱৰো কৰিছিলোঁ আৰু দেৱীৰ নৱৰাত্ৰিও কৰিছিলোঁ। সকলোবোৰ ভক্তি কৰিছিলোঁ যেনেদৰে আমাৰ পূৰ্বপুৰুষসকলে কৰিছিলে, সকলো কৰিছিলোঁ। কিন্তু এইবোৰ ভক্তি কৰাৰ বাবদ একো লাভ হোৱা নাছিলে। দিনে দিনে আমাৰ আৰ্থিক স্থিতিও বেয়া ফালে গৈ আছিলে আৰু ঘৰতো সমস্যা বাঢ়ি গৈ আছিলে। এইবোৰৰ পৰা আমি একো লাভ পোৱা নাছিলোঁ। তাৰ পিছত মই সতপাল দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ, কিন্তু তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমাৰ সমস্যা বেছিকৈহে বাঢ়ি যাব ধৰিলে। সমস্যাই আগুৰি ধৰিছিলে। ছাৰ, আপুনি কৈছে যে আপুনি পাৰম্পৰিক ভক্তি সাধনা কৰিছিলে, তাৰপিছত আপুনি সতপালদেৱ মহাৰাজৰ শৰণলৈ গ'ল, তাতো আপোনাৰ সমস্যাৰ সমাধান নোলাল। তেনেহ'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? আমাৰ এজন সম্বন্ধীয় আছে গুৰগাঁৱৰ ভিতৰত। তেওঁলোকে আমাক ফোন কৰি মাতিলে যে তোমালোক ক'ত আছা, আমাৰ ইয়ালৈ আহা। তেওঁলোকৰ তাত যোৱাত তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে আৰু ক'লে এওঁৰ পৰা নাম দীক্ষা লোৱা, তেতিয়া আপোনাৰ সকলো সমস্যা দূৰ হৈ যাব। এওঁ সমৰ্থবান পৰমাত্মা আহিছে, কবিৰ চাহেবৰ অৱতাৰ। এওঁৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰক, তেতিয়া আপোনাৰ সকলোবোৰ সমস্যা দূৰ হৈ যাব আৰু লগতে আপোনাক মুক্তিও দিব মালিকে। তেতিয়া মই ক'লোঁ যে মোকো লৈ ব'লক। তেতিয়া মোক লৈ গ'ল। 15 আগষ্ট 2009 তাৰিখে বৰবালালৈ লৈ গ'ল। তাত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। ইমান লাভ পালোঁ যে মই ক'ব নোৱাৰোঁ, ইমান বেছি লাভ হৈছিলে মোৰ ৰাজহাড়ডাল বেয়া হৈ গৈছিলে, তাত গেপ হৈ গৈছিলে। তেতিয়া ডক্তৰেও হাত দাঙি দিছিলে যে ইয়াৰ কোনো চিকিৎসা নাই। মোৰ হাওঁফাওঁটো লাহে লাহে বেয়া হৈ গৈ আছিলে। তেতিয়া ডক্তৰে সুধিলে যে তুমি নিজৰ ল'ৰা ছোৱালীৰ বিয়া পাতি দিছানে? মই ক'লোঁ যে নাই পাতি দিয়া। তেতিয়া ক'লে আপুনি বেছিদিন জীয়াই নাথাকিব, আপোনাৰ হাওঁফাওঁ বেয়া হৈ গৈ আছে, উশাহ নিশাহ লোৱাত কষ্ট পাই আছে। মই উশাহ ল'লে খুন্দা মাৰি ধৰিছিলে। তেতিয়া তেওঁ ক'লে যে, মই ক'লোঁ যে অপাৰেশ্যন কৰাই দিয়ক। তেওঁ ক'লে যে এইটো বয়সত অপাৰেশ্যন কৰাব নোৱাৰিম, আপুনি পানীত সাঁতোৰক মডুলেট কৰি। মই ক'লোঁ সাঁতুৰিব নাজানো, মই পানীৰ মাজলৈ যাবলৈ এনেও ভয় কৰোঁ। তাৰপিছত মোৰ চাৰ্ভাইকেল হৈ গ'ল। মোৰ কান্ধত বিষ হ'বলৈ ধৰিছিলে, গল উঠাব পৰা নাছিলোঁ, ঘূৰাব পৰা নাছিলোঁ আৰু মোৰ ডিস্কৰ প্ৰব্লেমো হৈ গৈছিলে ভৰিত, থাইৰয়ডো হৈ গৈছিলে আৰু মোৰ যি পত্নী আছে তাইৰো চাৰ্ভাইকেল হৈ গৈছিল। মোৰ পত্নীৰ চকুত পানী জমা হৈ গৈছিলে, তাইৰ চকুৰে দেখা নোপোৱা হৈ গৈছিলে আৰু লাহে লাহে দৃষ্টিশক্তি কমি যাবলৈ ধৰিছিলে
আৰু মোৰ ডাঙৰটো ল'ৰাৰ চিকেনকুনিয়া হোৱাৰ বাবে তাৰ হাত ভৰিয়ে একেবাৰে কাম কৰা বন্ধ কৰি দিছিলে, আঙুলিও লৰা নাছিলে। মই গুৰগাঁৱলৈ পত্নীক লৈ গৈছিলোঁ আৰু তাত যেতিয়া চিকিৎসা কৰালোঁ তেওঁলোকে ক'লে যে দিল্লীলৈ লৈ যাওক, তাত এওঁৰ চিকিৎসা হ'ব, অপাৰেশ্যন কৰাই দিব চকুৰ, যি হ'ব তাতেই ক'ব। তাত যোৱাৰ পিছত তেওঁলোকে ক'লে যে 12,500 টকাৰ ইনজেকশ্যন লগাব লাগিব চকুত, চাগে ভাল হ'ব, 3টা ইনজেকশ্যন দিব লাগিব। যদি 80% যদি ভাল হৈ যায় ভাল হ'ব, নহ'লে নহ'ব। ঠিক যে হ'ব তাৰ গেৰেণ্টি নাই। তাৰপিছত সন্ত ৰামপালদেৱৰ শৰণলৈ অহাৰ পিছত আমাৰ সকলো বেমাৰৰ সমাধান হৈ গ'ল। মালিকে আমাৰ সকলোবোৰ ঠিক কৰি দিলে। আমাৰ চাৰ্ভাইকেলৰ বিষো ঠিক কৰি দিলে। মোৰ যি ৰাজহাড়ত প্ৰব্লেম আছিলে, গেপ হৈ গৈছিলে, সেয়াও ঠিক হৈ গ'ল। আৰু মোৰ পত্নীৰ চকুত পানী জমা হোৱাৰ বাবে যি দৃষ্টিশক্তি কমি গৈ আছিলে, সেয়াও ঠিক হৈ গ'ল। ভগতমতীৰ যি চাৰ্ভাইকেল হৈ গৈছিলে, সেয়াও ঠিক কৰি দিলে মালিকে। মোৰ ল'ৰাটোকো সুস্থ কৰি দিলে, যাৰ এটা আঙুলিও লৰা নাছিলে হাত ভৰিৰ, সেয়াও মালিকে ঠিক কৰি দিলে। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমি সকলোবোৰ এতিয়া সুস্থ। আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আমাৰ আৰ্থিক স্থিতিও ভাল হৈ গ'ল। মালিকে দিয়া সকলোবোৰ আছে এতিয়া আমাৰ লগত। সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে আমাক সকলোকে সুস্থ কৰিছে। এতিয়া ঘৰতো সুখ শান্তি আছে, সকলোবোৰ এতিয়া ঠিকেই আছে মালিকৰ দয়াত। আৰু 3বাৰ মই গুৰগাঁৱত ডিউটি কৰিছিলোঁ। 3বাৰকৈ বাইকেৰে এক্সিডেণ্ট হৈছিল মোৰ। 2বাৰকৈ, এবাৰ মোৰ ভৰিৰ আঙুলিৰ হাৰ্ডি ফ্ৰেকচাৰ হৈছিলে আৰু এবাৰ আঙুলিত ফ্ৰেকচাৰ হৈছিলে। আঙুলিত ফ্ৰেকচাৰ হোৱাৰ বাবে মোৰ এই আঙুলিটো 2 জেগাত ভাঙি গৈছিলে, ইয়াৰ পৰা ফাটি গৈছিলে মোৰ। তেতিয়া মই যাবলগীয়া আছিল ৰোহটকলৈ, পৰমাত্মাৰ প্ৰকট দিৱস আছিলে আমাৰ মুক্তিদাতাৰো, তালৈ যাবলগীয়া আছিলে। ডক্টৰে কৈছিলে 40 দিনৰ আগত এই প্লাষ্টাৰ খুলিব নোৱাৰিম। মই কৈছিলোঁ যে মইতো যাবই লাগিব, মোৰ প্লাষ্টাৰ খুলি দিয়ক। ক'লে এইটো কৰিলে বেয়া হ'ব, আপোনাৰ হাড়ডাল আৰু বেছি বেয়া হ'ব। মই ক'লোঁ যি হ'ব সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিব, তেওঁ চাই ল'ব, আপুনি কাটি দিয়ক, তেওঁতকৈ ডাঙৰ কোনো ডক্টৰ নাই। তেতিয়া তেওঁ মোৰ প্লাষ্টাৰ কাটি দিলে আৰু মই ৰোহটকলৈ গ'লোঁ। তেতিয়া তাত মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ, দণ্ডৱত প্ৰণাম কৰিলোঁ আৰু তেওঁৰ সেৱাত লাগি গ'লোঁ মই। মোৰ এই হাতখন সদায় তিতি গৈছিলে, সদায় বেণ্ডেজ এৰা গৈছিলে, কিন্তু পৰমাত্মাই গমেই পাব নিদিলে যে কেতিয়া ঘাঁহ ভাল হৈ গ'ল, হাৰ্ডি ভাল হৈ গ'ল। আজি একেবাৰে সুস্থ মোৰ হাত। তাৰপিছত না কিবা ঔষধ খাইছোঁ, না আন কিবা কৰিছোঁ। মালিক সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে একেবাৰে ঠিক কৰি দিলে। আজি মই একেবাৰে সুখী। আমাৰ আৰ্থিক স্থিতিও ভাল, পুত্ৰও সুখী, মোৰ পত্নীও সুখী আৰু মোৰ কাম কাজো এতিয়া ঠিকেই আছে মালিকৰ দয়াত। সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগত মই বিড়ি চিগাৰেট তাম্বাকু খাইছিলোঁ, বহুত বেছি খাইছিলোঁ মই। কিন্তু মুক্তিদাতা সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ যিখন কিতাপ পালোঁ, ভক্তি সৌদাগৰ কা সন্দেশ, তাৰ ভিতৰত মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়িলোঁ। তাত বিড়ি চিগাৰেট তাম্বাকুৰ বিষয়ে নিষেধ বুলি লিখা আছিলে, খাব নালাগে। গতিকে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ আগতেই মই বিড়ি চিগাৰেট তাম্বাকু এৰি দিছিলোঁ। সেইদিনাৰ পৰাই মই বিড়ি চিগাৰেট তাম্বাকুক ঘিণ কৰিবলৈ আৰম্ভ কৰিলোঁ। এইবোৰ মই এতিয়া স্পৰ্শও নকৰোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি সুখেই সুখ পালে। আপোনাৰ মূৰত দুখৰ পাহাৰ ভাগি পৰিছিল। গতিকে যিসকল শ্ৰদ্ধালু দৰ্শকে আপোনাক আজি চাই আছে, তেওঁলোকো কিবা নহয় কিবা বেমাৰত আছে, চিন্তাত আছে। তেন্তে কি তেওঁলোকৰ ৰোগো ভাল হ'ব পাৰেনে? আৰু তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব? তেওঁলোকৰ ৰোগো একেবাৰে ভাল হ'ব পাৰে। এয়া মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰ চাহেবৰ অৱতাৰ আহিছে। তেওঁ যি ইচ্ছা সেয়াই কৰিব পাৰে, তেওঁ মৰাজনকো জীয়াই তুলিব পাৰে। গতিকে এই সৰু সুৰা বেমাৰৰ কথানো কি ক'ম। কেঞ্চাৰ বেমাৰৰ চিকিৎসা যি ডক্টৰেও কৰিব নোৱাৰে, সেই ৰোগীও বিনা ঔষধেৰে ঠিক হৈ যায়। আৰু তেওঁৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলত সৎসংগ আহে। এনেইতো 13টা 14টা চেনেলত সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী আহে, তাৰ ওপৰত ফোন নাম্বাৰ লিখা থাকে। তাৰে যিকোনো নাম্বাৰত আপুনি ফোন লগাওক। আপুনি য'তেই থাকে, যিখন ষ্টেটতে থাকে, তাৰে ওচৰৰ যি নামদান চেণ্টাৰ থাকিব, তাৰে ঠিকনা আপোনাক দি দিব। তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.rampalguru.org
jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528